কৃষ্ণ কথা সুধিলে প্ৰথমতে সুদেৱৰ মনলৈ আনন্দ আৰু বিষাদ দুয়োটাই আহিব ধৰিছে। তেওঁ কৈছে যে আমি সুত জাতিটোক সেই সময়ত সমাজে অকুলীন বুলি ভাবিছিল। অকুলীন মানে কুল নথকা। ব্ৰাহ্মণীৰ গৰ্ভত ক্ষত্ৰিয়ৰ ঔৰসত জন্মাসকলক সুত বুলি ধৰিছিল। সুত জাতিটোৰ কামেই আছিল এনেকৈ য'ত মানুহ গোট খায় যজ্ঞস্থলবিলাকত গৈ কৃষ্ণ কথা কোৱা, পুৰাণবিলাক গাই শুনোৱা। গতিকে তোমালোকৰ দৰে সৰ্বশ্ৰেষ্ঠ যিসকল লিখিয়ে আজি 1000 বছৰ ধৰি চলি থকা যজ্ঞটো কৰি আহিছা, তোমালোকে বেদ উপনিষদ সকলো জানা, এনেকুৱা তোমালোক ভগৱন্তৰে সেৱক ভকত, তোমালোকে মোক ইমান সন্মান কৰিছা, এই বুলি তেওঁ আনন্দ অশ্ৰু ববলৈ ধৰিছে। আজিহে মই গম পালোঁ মোৰ জীৱন সাফল হৈছে। ইয়াতে এটা খুব প্ৰয়োজনীয় কথা কৈছে। আমি বিষয়ভোগী মানুহসকলে কি ভাল পাওঁ, গাঁওখনৰ যদি অকণমান ধনীজনে মানীজনে মোক অকণমান গুৰুত্ব দিছে তেতিয়া আমি উৎফুল্লিত হৈ যাওঁ। এই মোৰ কথা শুনে, তেওঁ মুখে মাতে। তাতোতকৈ অকণমান ওপৰলৈ গ'লে অফিচৰ চাকৰি কৰাজনে যদি অফিচাৰজনে আমাক অকণমান বোলে দাস আহকচোন কথা এটা পাতোঁ, ওলাই আহি বাকীসকলৰ আগত আমি বুকু ফুলি যায়, মোৰ লগত আলোচনা কৰিছে। আমাৰ গাঁৱৰ ৰাইজসকলে এতিয়াতো ইলেকশ্যনৰ বতৰ, উদাহৰণ এটা দিলে ভালকৈ বুজিব। বিধায়কে যদি এই সময়ত ঐ আমুক নামটো মনত নাই ঐ বুলি কওঁ, দেই এইটো ভাল, এইবুলি যদি পিঠিত চাপৰ এটা মাৰিছে, আমাৰ বুকু 7খন 8খন। মোকে সম্ভাষণ কৰিছে, মোকহে চিনি পায়, আৰু গাঁৱত সিদিনাৰ পৰা মই নেতা। অজ্ঞানী লোকৰ মান্য পায়া গৰ্ব বাঢ়ি গৈল, নিজি নিলো কাম ক্ৰোধ, এইবুলি বেদস্তুতিত বেদবিলাকে প্ৰাৰ্থনা কৰিছে। এয়া আমাৰ অজ্ঞানীসকলৰ এনে কথা। কোনজনে সম্ভাষণ কৰিলে আমি আনন্দিত হ'ব লাগে, ভাগৱতত এয়া কৈছে। একান্ত ভকতে কৰে বা সম্ভাষণ, কৰে সম্ভাষণ, যদি বা গ্ৰাম্য আলাপে, তথাপি সমস্তে পুৰুষক এৰৈ অনেক জন্মৰ পাপে। যদি আমাক গাঁৱৰ ধনীজনে, মুৰব্বীজনে, পঞ্চায়তৰ প্ৰেচিডেণ্টে, বিধায়কে যিমান মৰম কৰিলেও আমাৰ কল্যাণ নহয়। বৈষয়িক কিবা এটা আমি পাব পাৰোঁ, উন্নতি আমাৰ ক'ত হ'ব কওক। ভাগৱতে, মই কোৱা নাই, ভাগৱতে কৈছে শুনক। একান্ত ভকতে কৰে সম্ভাষণ, যদি বা গ্ৰাম্য আলাপে। একান্ত ভকতজনে যদি মোক কয়, এই তুমি সাধু মানুহ, ভাল, তোমাৰ কল্যাণ হওক, আহাচোন আমি কথা এটা পাতোঁ, তোমাৰ ভালনে, কুশলে আছানে? আমি আকৌ ভকতজনৰ ওচৰলৈ যাবলৈ টান পাওঁ নহয়, ঢেৰ বিষয়। এওঁ বোলে আমাৰ সমাজৰ নহয়, এওঁ আমুক আমুক গুণকেইটা আছে, এওঁ বৰ ধন লোভীয়া। আৰু ভকতে যদি মাতে, মই নোৱাৰোঁ, সময় নাই, বোলে নামঘৰলৈ আহিবাচোন আজি পুথি এখন পঢ়িম, বোলে মোৰ সময় নাই, ঢেৰ কাম। আপোনাৰ কাম নাই যেতিয়া তাৰমানে পুথি পঢ়ি থাকক। ইয়াত কি কৈছে, সুতদেৱে কৈছে, যিজন সুতে আপোনালোকৰ আমাৰ এই ভাগৱতখন কৈ আছে, যে একান্ত ভকতজনে যদি সম্ভাষণ কৰে কাৰোবাক, কৃষ্ণ বুলি মাত এষাৰ দিয়ে, নমস্কাৰ কৰে, বোলে আহাচোন বুলি মাতে, ভালে আছানি বুলি সোধে, যদি বা গ্ৰাম্য আলাপে, বোলে সেইবিলাক নহয়, কিবা ঘৰুৱা কথা এটাতে বোলে ভকতজনে আহি বোলে আমুকটো কথা এটা পাতিব আহিছিলোঁ তোমাৰ লগত, পাৰিমনে অকণমান, গ্ৰাম্য আলোচনাও যদি কৰে,
তাৰ প্ৰভাৱ কি বুলি কৈছে? তথাপি সমস্তে পুৰুষক এৰৈ। সেইজনৰ পুৰুষত পৰিয়ালত সকলো মানুহৰে যিমান জন্মৰ পাপ আছিলে পাপবোৰ নাইকিয়া হৈ যায় বুলি কৈছে। ভাগৱতে কৈছে, পদটোৱে তাকে কৈছে। গতিকে তোমালোকৰ দৰে সাধুসকলে যেতিয়া মোক ভাল বুলি কৈছা, মই এতিয়া মোৰ আজন্মৰ পাপ শেষ হৈ গ'ল, মই পুণ্যৱন্ত হৈ গ'লোঁ। এইবাৰ মই কৃষ্ণ কথা ক'বলৈ যোগ্য হৈ গ'লোঁ। আদৰ সম্ভাষণ সেইজনকে কৰিব লাগে যি কৃষ্ণৰ সেৱক, যি কৃষ্ণৰ ভকত। সেইজনৰ অকণমান কৃপা পাবলৈহে চেষ্টা কৰিব লাগে। আৰু কি ক'লে? মহাভকতৰ পৰম আশ্ৰয় ভগৱন্ত আত্মাৰাম। কি কাৰণে সেইজনৰ সম্ভাষণত অনেক কোটি জন্মৰ পাপ নাইকিয়া হৈ যায়? অকল তেওঁৰে নহয়, পুৰুষ মানে। এই কাৰণে, কাৰণ তেওঁ কাৰ ভকত? ভগৱন্ত কৃষ্ণৰ ভকত। তেওঁ কাৰ আশ্ৰয়? ভগৱন্তৰ আশ্ৰয়। আত্মাৰাম হিচাপে তেওঁৰ দেহতে ভগৱান আছে। তেওঁ আপোনাক সম্ভাষণ কৰিছে, তেওঁ আপোনাৰ লগত কথা পাতিব আহিছে। তাৰ মানে কি? ভগৱানে নিজে আপোনাৰ লগত কথা পাতিব আহিছে, কথা পাতিছে, এই বুলি ভাবিব। যিটো জনে এক শৰণ ধৰিয়া, সেইজন কেনেকুৱা? এক শৰণ ধৰিছে, এক শৰণ ধৰিয়া সুমৰৈ তাহাৰ নাম। আৰু কেৱল তেওঁ নাম সুমৰণ কৰি থাকে। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ, অলপো ভেদ নাই। দুয়ো কথাই কৰে পাতকৰ কন্দছেদ। আপুনি বিষ্ণুৰ কথা শুনা, বিষ্ণু ভকতৰ কথা শুনি থকা একেই কথা। বিষ্ণু ভকতৰ কথা শুনিলেও পাতকৰ কন্দচ্ছেদ কৰিব। সেইকাৰণে আপোনালোকে প্ৰহ্লাদ চৰিত্ৰ পঢ়ে, সেইকাৰণে আপোনালোকে ধ্ৰুৱ চৰিত্ৰ পঢ়ে, সেইকাৰণে বাকী সকলো পঢ়ে। এনেকুৱা আপোনাৰ গাঁৱত থকা সজ ভকতজনৰ কথা যদি আপোনাৰ ঘৰত চৰ্চন হৈ আছে, এয়া বিষ্ণুৰ কথাই চৰ্চন হৈছে বুলি ধৰিব। বিষ্ণুৰ কথাই চৰ্চন হৈছে বুলি ধৰিব। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে ভাগৱততে সুন্দৰকৈ লিখিছে, দশম স্কন্ধত, বিষ্ণু ভকতক দেখি কৰৈ নমস্কাৰ, হৰৈ কোটি জনমৰ পাতক তাহাৰ, সেই পুণ্যে বঞ্চৈ সুখে বিষ্ণুৰ পুৰিত, পৰম আনন্দে থাকে মাধৱ সহিত। বিষ্ণু ভকতজনক যদি কোনোবাই নমস্কাৰ কৰিছে, চাওকচোন, ভগৱানক কোৱাটো বাদেই দিয়ক, ভগৱানৰ ভকতকো যদি কৰিছে। সেইকাৰণে সুতে ক'লে যে সেই ভকতৰ যদি নামলৈ চাণ্ডালো হৈ পবিত্ৰ। যদি চাণ্ডাল এজনেও ভগৱন্তৰ নাম লৈছে, উচিত কৰিবাক যজ্ঞৰ পাত্ৰ, তেওঁক যজ্ঞৰ পাত্ৰ কৰিব উচিত, ৰিত্ৰিজ কৰা। সেইকাৰণে তোমালোকে চাগে মোকো ভাগৱত কথা ক'বলৈ বহাই দিলা। গতিকে হৰিনামে শুদ্ধ কৰিবে ইহঁত আচৈত আবে কোনো চিত্ৰ। হৰিনামেতো শুদ্ধ চিত্ৰ কৰিবই। এই হৰিনাম এনেকুৱা, এই হৰিজন এনেকুৱা যে ব্ৰহ্মা হৰ এইসকলে অচলা সম্পত্তি বিচাৰি লক্ষীৰ চৰণ সেৱা কৰি থাকে, কিন্তু লক্ষীয়ে তেওঁলোকলৈ পিঠি দি বিষ্ণুৱে নিবিচৰাকেও বিষ্ণুৰ চৰণ দুখন তেওঁ সেৱা কৰি থাকে। গতিকে সেইজন যাৰ পদনখত ব্ৰহ্মাণ্ড ফুটাই জলধাৰা ওলাইছিল, যাৰ দ্বাৰা অৰ্ঘ্য দি যাক কমণ্ডলত ধৰি ৰাখিছিল, য'ৰ পৰা গংগা উৎপত্তি হ'ল জগত পবিত্ৰকাৰী, সেইজন দেৱতাৰো দেৱ পৰম ঈশ্বৰ কৃষ্ণক তেজি কোনে গুৰুদ্ৰোহ কৰিব? কৃষ্ণক তেজি যদি আনক ভজিছোঁ আমি, তেতিয়াহ'লে আমি গুৰুদ্ৰোহী। আপোনালোকে যিসকলে প্ৰত্যেকৰে ঘৰত পুৱা গধূলি
শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। এই প্ৰাৰ্থনাটোৰে গাই যদি ভগৱন্ত গুৰু আসনত সেৱা কৰিছে তেতিয়াহ'লে আপোনালোকে সাৱধান, প্ৰাণান্তেও অন্য দেৱতাৰ সেৱা পূজা নকৰিব, নহ'লে গুৰুৰ দুখ লাগিব। কাৰণ সেইজন গুৰুৱে কীৰ্তন দশম ঘোষা ৰত্নাৱলী পাতে পাতে কি কৰি গৈছে, এক কৃষ্ণদেৱ কৰিও কষেও ধৰিও তাহাৰ নাম, এই বুলি কৈ গৈছে। মই আপোনালোকক অন্য দেৱতাৰ সেৱা পূজা কৰিবলৈ বাৰণ নকৰোঁ, ভুল বুলিও নকওঁ। সেইখিনি কাম কৰিও সেইসকল দেৱতা প্ৰসন্ন হ'লে আপুনি কোনোবা জনমত নহয় কোনোবা জনমত কৃষ্ণক পাবগৈ। নকৰিবলৈও কওঁ, নকয় নাই কোৱা, ভুল বুলিও কোৱা নাই। কিন্তু যদি কৰে আপোনালোকে এই প্ৰাৰ্থনাটো নেগাব, তেতিয়া ইকুলো নেপাব সিকুলো নেপাব, গুৰুদ্ৰোহ হৈ যাব। শ্ৰীমন্ত শংকৰ তাহান্ত বিনাই নাই নাই বুলি তিনিবাৰ ক'লে, আমাৰ পৰম গুৰু বুলি ক'লে, আকৌ সেইজন গুৰুৱে মনা কৰাকেইটাকে যদি কৰি থাকে গুৰুদ্ৰোহ হ'ব। গুৰুদ্ৰোহী নাহি কৈতো সিদ্ধি। ইন্দ্ৰৰ গুৰুদ্ৰোহ হোৱাৰ পিছত কি হ'ল আপোনালোকে ভালকে জানে। গুৰুদ্ৰোহীৰ সেয়াকে ইয়াতে কৈছে, গুৰুদ্ৰোহ কৰি কোননো পামৰে মৰিবে আনক ভজি। কৃষ্ণকে পৰম সুহৃদ ঈশ্বৰ, কৃষ্ণকে পৰম দেৱ, সৃষ্টি স্থিতি লয় কৃষ্ণকে কৰয়, কৃষ্ণক কৰিও সেৱ। গতিকে আপোনালোকে আমালোকে সকলোৱে যিসকলে শ্ৰীমন্ত শংকৰক গুৰু বুলি মানিছোঁ, আমি প্ৰাণান্তেও কৃষ্ণ ব্যতিৰেক আন দেৱতাৰ সেৱা পূজা কৰিব নালাগে। আৰু যদি কৰিব মন আছে সেইটো কোনো দুখনীয় নহয়। যতেক নদী সাগৰক যায়, সেই সকলো ভগৱন্তৰে ৰূপ। ভগৱন্তক পাবগৈ বহু দিনৰ মূৰত হ'লেও আপোনালোকে, কিন্তু শুদ্ধ সত্যভাৱে সুন্দৰভাৱে তাৰ বিধিপূৰ্বক কৰিব। শংকৰদেৱক গুৰু বুলি নামানিব। সেইদিনাৰ পৰা শংকৰদেৱক আপোনালোকে শ্ৰীমন্ত শংকৰ ঘৰত নেগাব, হৰি ভকত নেগাব। এইবুলি যেতিয়া সুদদেৱে ক'লে যে কৃষ্ণৰ কথাবিলাক খাব শেষে কোনে ক'ব পাৰে, পক্ষীয়ে তাৰ পাখিখনৰ অনুসাৰে উৰাৰ দৰে ময়ো তোমালোকক সুখদেৱৰ দৰে পৰীক্ষিতক কোৱাৰ দৰে সকলো ক'ব নোৱাৰিলেও মোৰ জ্ঞান বুদ্ধিয়ে যিমানখিনিলৈকে ঢুকি পাওঁ মই তোমালোকৰ কথা ক'ম। তোমালোকে মোক বান্ধৱ কৃষ্ণৰ সেহিহে কৃষ্ণ লীলা গুণ গাৱৈ যতেক মহামহন্ত, মহামহন্তসকলে গাই যায়। গতিকে সেই মহামহন্তসকলে গোৱা কৃষ্ণ কথা মই তোমালোকৰ আগত ক'বলৈ পাম, মোৰ কি ভাগ্য, অহোভাগ্য। এই বুলি তেওঁ শোকত গদগদ হৈ বহু সময় স্তব্ধ হৈ ৰৈ গ'ল। এতেকে বুলন্ত প্ৰেম উপজিল তনু পুলকিত ভৈল। দুই ধাৰে চকুৰ পৰা তেওঁ চকুলো বৈ আহিব ধৰিলে। বহু সময় নামাতি স্তম্ভিয়া ৰৈল। তাৰপিছত এইবাৰ কৃষ্ণক মূৰ্তি ভগৱন্তৰ হৃদয়ক ধাৰণ কৰি কৃষ্ণক স্তুতি কৰিবলৈ আৰম্ভ কৰিলে। আৰু এই কৃষ্ণ স্তুতিৰ লগে লগে আমাৰ পাঠটো আজি এইটো পাঠ শেষ হৈ পৰৱৰ্তী এটা পাঠ আৰম্ভ হ'ব। পাঠটোৰ শেষত আহি এই ফল হৈছে ডাকি বোলা ৰাম ৰাম। আমাক সকলোকে ৰাম নাম ল'বলৈ অনুৰোধ জনাইছে। বাপসকল, আইসকল, মই ইমানখিনিতেই আপোনাসৱৰ মাজৰ পৰা এই ভগৱত সেৱাৰ পৰা নিবৃত্তি ল'ব বিচাৰিছোঁ। এতিয়া কথাটো হ'ল, মোৰ শেষত এটা অনুৰোধ আছে আপোনালোকলৈ। ইমানখিনি সময় আপোনালোকে ধৈৰ্যৰে আমাৰ লগত একেলগে আমি সকলোৱে কৃষ্ণ কথা শ্ৰৱণ মথন কথন কৰিলোঁ। এইখিনি আমাৰ অৰণ্য ৰুদনত পৰিণত হ'ব যদি আমি ইয়াক
আমাৰ জীৱনত প্ৰয়োগ নকৰোঁ। মই আশা কৰিম ভাগৱত শাস্ত্ৰখন হৈছে পুৰাণৰ সূৰ্য কৈছে, ইয়াত কৃষ্ণ কথা আছে। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে কীৰ্তনত সুন্দৰকৈ ঘোষা লিখিছে, কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলা বিদিত। কৃষ্ণ সূৰ্যক কিয় উদয় হৈছিল? নাম ধৰ্ম বিদিত কৰিবলৈ। আৰু এই ভাগৱতত এতিয়া আপোনালোকে কৃষ্ণ সূৰ্য উদয় কৰাইছে, ভাগৱত মেলি লৈছে মানে আপোনালোকৰ গাঁওখনত কৃষ্ণ উদয় হৈছে, কৃষ্ণ সূৰ্য। এতিয়া এই কৃষ্ণ সূৰ্যৰ পোহৰত আপোনালোকৰ সকলোৰে মন প্ৰাণ বুদ্ধি চিত্ৰ পোহৰ হৈ উঠিব লাগিব। আপোনালোকৰ মনৰ পৰা দম্ভ দ্বেষ হিংসা কপটতা মদ মাচুৰ্য নাইকিয়া হ'ব লাগিব। আৰু এই কৃষ্ণ সূৰ্যৰ পোহৰেৰে আপোনালোকৰ হৃদয়ৰ কৃষ্ণজনক উদ্ভাসিত কৰি তুলিব লাগিব। আজিৰ পৰা আমি গাঁৱৰ প্ৰত্যেকজনে ইজনে সিজনক হৰিৰ ভকত বুলি ভাবি ইজনে সিজনক হৰিময় দেখিম। প্ৰতিখন ঘৰত বাপজনে আইগৰাকীক ঈশ্বৰ বুলি, আইগৰাকীয়ে স্বামীক পৰম ঈশ্বৰ বুলি, পুত্ৰই পিতা মাতাক ঈশ্বৰ বুলি, পিতৃ মাতৃও পুত্ৰসকল এয়া ঈশ্বৰৰে ৰূপ, মোৰ কাষলৈ আহিছে, মই পালনৰ দায়িত্ব ল'ব লাগে বুলি আমাৰ আচাৰ ব্যৱহাৰবোৰ শুধৰাই যদি লওঁ, ইজনে সিজনক যদি হৰিময় দেখোঁ, তেতিয়া বেলেগ এখন বৈকুণ্ঠলৈ যাবগৈ নালাগে, বৈকুণ্ঠখন আপোনালোকৰ ঘৰলৈকে নামি আহিব। কাৰণ শাস্ত্ৰত কৈছে, বৈকুণ্ঠৰ বৰ্ণনত, বৈকুণ্ঠত কেনেকুৱা বুলি কৈছে, যতেক পুৰুষ মানে সবে বিষ্ণুময়, চতুৰ্ভুজ বিষ্ণুময়, আৰু ৰমণীবিলাক লক্ষ্মী বুলি কৈছে। গতিকে আমি যদি ইজনে সিজনক হৰিময় দেখি আমাৰ মাজত হাই কাজিৰা বেয়া গুণবিলাক নাইকিয়া কৰি দিওঁ, তেতিয়া আকৌ বেলেগ বৈকুণ্ঠ লাগিছে নেকি? ইয়াৰ প্ৰভাৱত আমাৰ ঘৰে ঘৰে আনন্দ হওক। আমাৰ যিবিলাক বদগুণ এইবিলাক নাইকিয়া হৈ যাওক। আমাৰ ডেকাসকলে কৰ্মত লাগক, মুখত কৃষ্ণ নাম লওক। এনেকুৱা পৰিৱৰ্তনবোৰ আজিৰ পৰা আপোনালোকৰ গাঁৱলৈ এই কৃষ্ণ সূৰ্যৰ জৰিয়তে আহক, তেতিয়া আমাৰ সকলোৰে কল্যাণ হ'ব। কিন্তু কাইলৈৰ পৰা যদি পুনৰ মুচিক হ'ব, আগৰ নিচিনাই আমি হৈ যাওঁ, তেনেহ'লে ভাবিব যে সূৰ্যটো আকাশত থকাৰ পাছতো সূৰ্য নেদেখা, পোহৰ নোপোৱা কেতিয়া হয় বাৰু? হয় যেতিয়া কলা ডাৱৰে সূৰ্যক ঢাকি ধৰে তেতিয়া, আৰু নহয় সূৰ্য যেতিয়া অস্ত যায়, নতুবা যেতিয়া গ্ৰহণ লাগে তেতিয়া সূৰ্য থাকিও সূৰ্যৰ পোহৰ নাপাওঁ। গতিকে মই আশা কৰিছোঁ আপোনালোকৰ এই উদিত সূৰ্য চিৰকাল আপোনালোকৰ গাঁৱত পোহৰ দি থাকক, সকলোৰে কল্যাণ হওক। এইখিনি কামনা কৰি আপোনালোকৰ চৰণত শিৰ থৈছোঁ। পাঠকসকলক চৰণত শিৰ থৈছোঁ। তেৰাসৱ ঈশ্বৰ মূৰ্তি, তেৰাসৱে যাতে কামখিনি সুকলমে শেষলৈকে আগবঢ়াই নিয়ে। আৰু এইখিনি কথা কওঁতে এতিয়া আপোনালোকে পৰিৱেশটো দেখিছেনে? প্ৰথম কওঁতে বিশৃংখল আছিল। কৃষ্ণ কথা যেতিয়া আমি মাজলৈ গ'লোঁ চব শান্ত চিত্ত। এতিয়া আকৌ কৃষ্ণ কথা বিৰাম হৈছে নহয়, আকৌ হুলস্থুল দেখিছেনে? এইটো কলিৰ প্ৰভাৱ লাগি গৈছে আকৌ। মই আশা কৰিছোঁ
অনুৰোধ কৰিছোঁ যে মোৰ কথাখিনিত আপোনালোকৰ কোনোখিনিত যদি কিবা মনত সন্তাপ পাইছে, কাৰণ আমি অল্পমতি কওঁতে বাক্য বচনে অপৰাধ হৈছে, আপোনালোকে যেন নিজৰ পুত্ৰ বুলি, ভাতৃ বুলি, বন্ধু বুলি আমাক ক্ষমা কৰে। আৰু কিবা যদি ভাল কথা আপোনালোকে আমাৰ মুখৰ পৰা ভগৱন্তই কোৱাত আপোনালোকে পাইছোঁ বুলি ভাবিছে, সেয়া আমাৰ নহয়, সেয়া মহাপুৰুষ গুৰুজনৰ, সেয়া মহাপুৰুষৰ সেৱকসকলৰ, আমি মাত্ৰ নিমিত্ত। লগতে আৰু এটা প্ৰাৰ্থনা কৰি যাওঁ, মই অকণমান আনন্দ কৰি কৈছোঁ আৰু কথাটোক টানকৈ নধৰিব। আপোনালোকৰ ইয়াতে বিহু সন্মিলন পাতিলে দুদিনীয়া তিনিদিনীয়া হ'লে এই প্ৰগ্ৰেম 2-3 দিনৰে থাকে নহয় চাগে, ৰাতি নাথাকে জানো? থাকে নাথাকে? থাকে। এতিয়া বাৰু আমাৰ মাজত নাই ডাঙৰ শিল্পীজন, আমাৰ প্ৰাণৰ শিল্পী জুবিন দাক আমি কেতিয়া আনো বাৰু? প্ৰথম দিনা আনো নে শেষৰ দিনা? শেষৰ দিনা। বা এদিনীয়া পাতিলেও প্ৰথমতে লাপি লোপা আৰ্টিষ্টবোৰে উঠি গান গাই থাকে। জুবিন দা হওক, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা হওক, এইসকলক আমি শেষত গাবলৈ দিওঁ, মানে চেলিব্ৰিটিজনক পিছত গাবলৈ দিওঁ। আমাৰো ইয়াতে তেনেকৈ হৈছে। আজি আমি আচলতে আমাৰ জ্ঞান বুদ্ধি একেবাৰে নাই। কালিলৈহে আপোনালোকে খুব ভালকৈ কৃষ্ণ কথা শুনিব। চন্দন কোঁৱৰদেৱক মাতিছে, কাইলৈ আহি আপোনালোকে সুন্দৰকৈ কৃষ্ণ কথা শুনিব পাব। আজি এখন আৰু মাত্ৰ নৃত্য নাটিকা বুলি ধৰক, কাইলৈ মূল নাটক উপভোগ কৰিবলৈ আহিব বুলি ময়ে নিমন্ত্ৰণ দিছোঁ। আৰু এটা কথা জনাই ৰাখিব বিচাৰিছোঁ, নহ'লে মোৰ বাক্য ছিদ্ৰ হ'ব। উদ্যোক্তাসকল মোৰ ঘৰলৈ যাওঁতে আজিৰ দিনটোলৈ নিমন্ত্ৰণ দিয়াৰ উপৰিও কালিলৈকো আহিবলৈ কৈছিল। আৰু মই তেতিয়া কথা দিছিলোঁ যে মই কোঁৱৰদেৱৰ ভাগৱত কথা শুনি ভাল পাওঁ, মই যাম, কালিলৈ আহিম বুলি কৈছিলোঁ। কিন্তু পিছত মই ডায়েৰীখন মেলি চালোঁ, কালিলৈ মোৰ তিতাবৰত ধৰ্মালোচনী সভাৰ বক্তাৰ দায়িত্ব আছে। গতিকে মই তালৈ যাবগৈ লাগিব আৰু আহি নাপামহি, বহু ৰাতি হ'ব পাৰে। গতিকে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ যে মোৰ বাক্যটো মিছা, আপোনালোকে মিছা ক'লোঁ বুলি নধৰিব, ক্ষমা কৰিব। আপোনালোকৰ অনুষ্ঠান সফল হওক এইটো কামনা কৰিছোঁ। শেষত এটি ঘোষাৰে অপৰাধখিনি মাৰ্জনা বিচাৰিছোঁ। অৰাম কোটি কোটি ঘো